নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আজি যিহেতু 15 আগষ্ট স্বাধীনতা দিৱস, গতিকে সকলোকে মোৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মহগুৰিয়া প্ৰাথমিক বিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ সমীপৱৰ্তী 840 নং মহগুৰিয়া প্ৰাথমিক বিদ্যালয়। এই প্ৰাথমিক বিদ্যালয়তে মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। এয়া প্ৰধান শিক্ষয়িত্ৰীয়ে পতাকা উত্তোলন কৰাৰ পাছত শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলোৱে মিলি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব। যিহেতু আজি 15 আগষ্ট, গতিকে 15 আগষ্টত পতাকা উত্তোলন কৰা হয়। সকলোৱে আমাৰ ৰাষ্ট্ৰীয় পতাকা, ত্ৰিৰংগা পতাকা, এই ত্ৰিৰংগা পতাকাৰ উত্তোলনৰ কাৰ্যসূচী আপোনালোকে ইয়াত দেখিবলৈ পাই আছে। 840 নং মহগুৰিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছতে সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ একতা শৌৰ্য বীৰ্যৰ প্ৰতীক ত্ৰিৰংগা পতাকা এয়া সন্মান প্ৰদৰ্শন কৰিছে। সকলোৱে সন্মান প্ৰদৰ্শন কৰিছে ত্ৰিৰংগা পতাকাৰ। যিহেতু 1947 চনৰ এই 15 আগষ্টৰ দিনটোতে আমি স্বাধীনতা লাভ কৰিছিলোঁ বিদেশীৰ হাতৰ পৰা। তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত খোকোলা, তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। আমি প্ৰাথমিক বিদ্যালয়তে এই কবিতা আবৃত্তি কৰিবলৈ শিকিছিলোঁ আৰু বৰ্তমানো মনত আছে। গতিকে আজি স্বাধীনতা দিৱস আপোনালোকক অকণমান শুনাবলৈ চেষ্টা কৰিলোঁ এই পুৰণি কবিতাটো। এয়া আপোনাৰ ত্ৰিৰংগা পতাকা প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে, দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে। যিহেতু আমি ভাৰতীয়, গতিকে আমি আমাৰ দেশক আমি সন্মান কৰিব লাগিব। গতিকে আমাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী প্ৰতিজন ব্যক্তিয়ে আমাৰ দেশক সন্মান কৰা উচিত। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকলে এয়া শোভাযাত্ৰা কৰিছে ত্ৰিৰংগা পতাকা লৈ হাতত এয়া ত্ৰিৰংগা পতাকা লৈ দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে। আমাৰ দেশৰ শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক ত্ৰিৰংগা পতাকা, এই পতাকাখনি আমাৰ বুকুৰ আপোন। 15 আগষ্টৰ এই পবিত্ৰ ক্ষণত আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিজন বীৰ সৈনিক তথা শ্বহীদক আমি শ্ৰদ্ধা কৰিছোঁ। গতিকে আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ, জয় হিন্দ।